जिंदाबाद फोटो कम खड़िया हमारा जिंदाबाद पलके खड़िया जिंदाबाद पलके खड़िया जिंदाबाद पलके खड़िया मारक पलके खड़िया मारक সমিতি শাখা সমিতি আর স্থানীয় রাইজর সহযোগ বীর তেলেঙ্গা শহীদ বীর তেলেঙ্গা খাড়িয়া 220তম সংখ্যক জন্ম জয়ন্তী আজি তার শুভেচ্ছা বা শুভদিন তার বার্থডে আছে তবে সবাই মিলি 220 বছর অতিক্রম কৰিলে এই জন্ম জয়ন্তী তো গতিকেলৈ সকলোকে যি আশাৰে আহিছে বা সকলোকে এই বীৰ শ্বহীদ বীৰ তেলেঙ্গা তেওঁক সন্মান জনাই আৰু আগলৈ সবেই যেনেকৈ বিৰছা মুণ্ডাক মানে রাষ্ট্রীয় মর্যাদা দিলে ঠিক তেনেকৈ আমার বীর শহীদ তেলেঙ্গা মানে শহীদ তেলেঙ্গা ভারতবর্ষই মানে যেনেকৈ এতিয়া মানে বীর তেলেঙ্গাকো রাষ্ট্রীয় মর্যাদা দিব লাগে বুলি আমি সবেই মিলি স্মারকপত্ৰ প্ৰদানমূলক দি এইখিনি মানে গোটেই অসমৰে নহয় য'ত য'ত আমাৰ খাড়িয়া সমাজ আছে গোটেই জিলা গোটেই হেৰিবিলাকৰ চবেই আজি থুলমূলকৈ পাতিছে এই শ্বহীদ বীৰ তেলেঙ্গাৰ জন্মদিবন ইমানেই কৈ মই মোৰ বক্তব্য সামৰিলোঁ। যুৱকসকলে বা যুৱতীসকলে আমাৰ সমাজৰ কামবিলাক যেতিয়া হ'ব গাঁৱত হওক নগৰত হওক য'তেই হওক আমি যেতিয়া সেই কাৰ্যসূচীবিলাকত ওলাই আহিম আৰু সকলোৱে আজি যেনেকুৱা ধৰণে আমাৰ বলেন্দ্ৰ খাড়িয়াই যি ধৰণে কামবিলাক কৰি গৈ আছে অহা 2 বছৰ পিছত তেওঁৰ বয়স হ'ব 80 বছৰ তো আমি যাতে এই মানুহজনক চাই প্ৰেৰণা এটা ল'ব লাগে যাতে অনাগত দিনত আমি সকলোৱে নিজে ভাল হয় সমাজখনক ভাল কৰিবলৈ চেষ্টা কৰিম। পুনৰবাৰ মই দাদু বলেন্দ্ৰ খাড়িয়াক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পিছত যি কাৰ্যসূচী আছে আমি মঞ্চ মুকলি হৈ গ'ল। আমি এতিয়া ভাবিছোঁ কি আমাৰ খাড়িয়া সমাজৰ যি নৃত্য আছে সেই নৃত্য দল আছে হ'লে আমাৰ আগত আহি নাম লিখাব আমি সেই নৃত্য দল আমি উপভোগ কৰিম। তাৰ লগে লগে আমি মুকলি কুইজ আছে আপোনালোকলৈ আমি মুকলি কুইজ প্ৰশ্ন কৰিম। যিজনে এটা প্ৰশ্ন উত্তৰ কৰিব তেওঁক আমি এটা কলমেৰে পুৰস্কৃত কৰিম। তো আপোনালোকে যে আজি যি জন্ম জয়ন্তী আছে তাৰ ওপৰত আপোনালোকে অলপ মনে মনে বা ওচৰত সমনীয়াৰ লগত আলোচনা কৰিব। আমি সেই বিষয়লৈ আপোনালোকক খন্তেক পিছতে মুকলি কৰি দিয়াৰ কাৰণে প্ৰশ্ন কৰিম। ধন্যবাদ।